মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ আমি MCQ আলোচনা কৰি আছিলোঁ। আজি 7 নম্বৰ MCQটো আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম 6টা প্ৰশ্ন আমি আলোচনা কৰা হৈ গৈছে। তোমালোকে সেই প্ৰশ্ন উত্তৰকেইটা কিদৰে কৰিব লাগে আগৰ ভিডিঅ'ত গৈ চাই ল'বা। 7 নম্বৰ প্ৰশ্নত স্তম্ভ A আৰু স্তম্ভ B দুটা স্তম্ভত ভাগ কৰি দিছে। স্তম্ভ Aত 4টা দ্বিঘাত সমীকৰণ দিছে P, Q, R, S। P সমীকৰণটো হৈছে x² - x - 6 = 0। Q সমীকৰণটো হৈছে x² - 2x + 1 = 0। R টো হৈছে x² - x + 6 = 0। S টো হৈছে x² + x - 6 = 0। আৰু আনফালে স্তম্ভ Pত 4টা পইণ্ট দিছে। পইণ্ট 1ত দিছে মূল দুটা বাস্তৱ আৰু সমান। পইণ্ট 2 মূল দুটা 3 আৰু -2। পইণ্ট 3 মূল দুটা 2 আৰু -3। পইণ্ট 4 মূল দুটা কাল্পনিক। এতিয়া তলত শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ কৈছে। এতিয়া এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ অপশ্যন হয় সেইটো ক'ব লাগে। আমি কিদৰে কৰিব লাগে সেই বিষয়ে আলোচনা কৰোঁ এতিয়া। আদৰ্শ দ্বিঘাত সমীকৰণ। এতিয়া আমি এই 4টা যি সমীকৰণ পালোঁ সেই 4টাই হৈছে দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ মানে হৈছে যিবিলাক সমীকৰণৰ মাত্ৰা 2 হয়। এতিয়া আদৰ্শ দ্বিঘাত সমীকৰণ বুলি ক'লে আমি বুজি পাম ax² + bx + c = 0। ইয়াত x² ৰ সহগটো হৈছে a, x ৰ সহগ হৈছে b আৰু c টো ধ্ৰুৱক পদ। b² - 4ac এইটোক ভেদ নিৰূপক বুলি কয়। আৰু এটা শব্দ তাত কয়, কি বুলি কয় তোমালোকে মোক কমেণ্ট বক্সত জনাবা। যদি b² - 4ac মানটো 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে দুটা স্পষ্ট বাস্তৱ মূল থাকিব। যদি b² - 4ac মানটো 0 হয় তেন্তে দুটা সমান বাস্তৱ মূল থাকিব। যদি b² - 4ac মানে ভেদ নিৰূপকটোৰ মান যদি 0তকৈ সৰু হয় তেন্তে কোনো বাস্তৱ মূল নাথাকিব। বুজি পাইছা? এতিয়া আমাৰ যিটো প্ৰথম সমীকৰণ দিছে সেই প্ৰথম সমীকৰণটো আমি আলোচনা কৰোঁ। x² - x - 6 = 0। ইয়াত b² - 4ac মানে যিটো ভেদ নিৰূপক তাৰ মানটো নিৰ্ণয় কৰি চাওঁ। b² মানে হৈছে x ৰ সহগটো হৈছে b, গতিকে x ৰ সহগ হৈছে -1, গতিকে -1² -4 যিটো ফৰ্মুলা মতে 4। a হৈছে x² সহগ, x² লগত 1 আছে গতিকে 4a আৰু c মানটো হৈছে -6। গতিকে -1² মানে হৈছে 1, মাইনাছে প্লাছ 6 × 4 = 24, 24 + 1 = 25, 0তকৈ ডাঙৰ হ'ল গতিকে বাস্তৱ মূল থাকিব। যিহেতু আমি গম পালোঁ যে সমীকৰণটোৰ বাস্তৱ মূল থাকিব গতিকে তাক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিলোঁ। সমাধান কৰাৰ অন্তত আমি পালোঁ যে x ৰ মানটো 3 বা x ৰ মানটো -2। তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব জানা নহয়? যদি তোমালোকৰ এই উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰাত কিবা আসোঁৱাহ আছে, বুজি পোৱা নাই, মোলৈ তোমালোকে কমেণ্ট কৰি জনাবা। মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক কিদৰে উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰে সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰিম। গতিকে প্ৰথম সমীকৰণটো 2 নম্বৰ পইণ্টটোৰ লগত মিলি গৈছে, অৰ্থাৎ মূল দুটা 3 আৰু -2। গতিকে অপশ্যন বিটো শুদ্ধ অপশ্যন হ'ব। এতিয়া আমি অপশ্যন বিটো শুদ্ধ অপশ্যন বুলি কেনেকৈ কনফাৰ্ম কৰিছোঁ? কাৰণ অপশ্যন এ, চি আৰু ডিত পিৰ লগত ছেকেণ্ড পইণ্টটো মিলাই থোৱা নাই। যিহেতু পিৰ লগত ছেকেণ্ড পইণ্টটোৱে মিলিছে সেইকাৰণে আমি বি পইণ্টটো শুদ্ধ বুলি আমি কনফাৰ্ম কৰিব পাৰিছোঁ। আৰু যিহেতু আমি MCQ কৰোঁতে প্ৰতিটো সমীকৰণ বাৰে বাৰে কৰি সমাধান কৰিবলৈ যিহেতু সময়ৰ অভাৱ হ'ব, সেয়ে আমি কিছুমান শ্বৰ্ট ট্ৰিক বা আমি যিমান সহজতে অংকটো কৰিব পাৰি সিমান সহজতে কৰিবলৈ যত্ন কৰিব লাগে। তোমালোকক মই 8 নম্বৰ প্ৰশ্নটো হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। তোমালোকে প্ৰশ্নটো ঘৰত ভালদৰে যত্ন কৰিবা। ইয়াৰ উত্তৰ কি হয় মোলৈ কমেণ্টত জনাবা।
আৰু আজিৰ প্ৰশ্নটো তোমালোকে বুজি পাইছা নিশ্চয়। যদি বুজি পোৱা নাই মোলৈ জনাবলৈ নাপাহৰিবা। তোমালোকে ভিডিঅ'টি ইমান সময়লৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। চেনেলটো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।